নমস্কাৰ প্ৰিয় দৰ্শকসকল সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। ৩ নৱেম্বৰ ২০২৫ তাৰিখে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই মুকলি কৰিছে এক নতুন আঁচনি। আঁচনিটোৰ নাম হ'ল মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি। কি এই জীৱন প্ৰেৰণা আঁচনি? কোনে কোনে এই আঁচনিৰ সুবিধা লাভ কৰিব? সবিশেষ জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকক। অসমৰ যুৱক যুৱতীসকলক আৰ্থিকভাৱে স্বাৱলম্বী কৰাৰ মানসেৰে মুকলি কৰা এই আঁচনিৰ জৰিয়তে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ২০২৫ বৰ্ষত স্নাতক ডিগ্ৰী লাভ কৰা যুৱক যুৱতীসকলক এবছৰলৈ মাহে ২৫০০ টকাকৈ প্ৰদান কৰিব। এই আঁচনিৰ জৰিয়তে যুৱক যুৱতীসকল যথেষ্ট লাভান্বিত হ'ব। অসমত অৱস্থিত ৰাজ্যিক বা কেন্দ্ৰীয় চৰকাৰৰ অধীনত থকা চৰকাৰী বা ৰাজহুৱা খণ্ডৰ শিক্ষানুষ্ঠানৰ পৰা ২০২৫ বৰ্ষত স্নাতক উত্তীৰ্ণ যুৱক যুৱতীসকলে এই আঁচনিৰ সুবিধা লাভ কৰিব। ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান মুক্ত বিশ্ববিদ্যালয়ৰ পৰা উত্তীৰ্ণসকলে এই আঁচনিৰ সুবিধা লাভ নকৰে। চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলক বাদ দি বাকী চৰকাৰী কৰ্মচাৰীসকলৰ সন্তানে এই আঁচনিৰ সুবিধা লাভ নকৰে। কোনো মন্ত্ৰী বিধায়কৰ সন্তানে এই আঁচনিৰ সুবিধা লাভ নকৰে। চৰকাৰী পঞ্জীকৃত কণ্ট্ৰেক্টৰসকলৰ সন্তানেও এই আঁচনিৰ সুবিধা লাভ নকৰে। যিসকল যুৱক যুৱতীৰ পিতৃ মাতৃৰ বাৰ্ষিক আয় ১০ লাখ টকাৰ ওপৰত হয় সেইসকলেও এই আঁচনিৰ সুবিধা লাভ নকৰে। মুঠতে চাবলৈ গ'লে এই আঁচনিয়ে আৰ্থিকভাৱে টনকিয়াল যুৱক যুৱতীসকলক নিজৰ সপোন পূৰণত যথেষ্ট সহায় কৰিব। এই আঁচনিৰ সুবিধা লাভ কৰিবলৈ অনলাইন যোগে আবেদন কৰিব লাগিব। আবেদন সম্পৰ্কীয় ইম্পৰ্টেণ্ট ডেট আৰু এপ্লিকেশ্যন লিংক ডেছক্ৰিপশ্যনত দিয়া হৈছে, সকলোৱে চাই ল'ব। ভিডিঅ'টো চাই যদি ভাল পালে তেন্তে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিব। চৰকাৰৰ এই আঁচনিৰ সম্পৰ্কত আপোনাৰ মতামত কমেণ্টত জনাওক। আৰু এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ব্যস্ততাৰ মাজতো সময় উলিয়াই ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ।